মই এবাৰ আহিম মাত্ৰ যুৱকসকলৰ সভাৰ বাবে। মই এটা সভাত মাত্ৰ যুৱকসকলক দেখিবলৈ বিচাৰোঁ। আকৌ ভৱিষ্যত আহিম এটা সভাত মাত্ৰ মহিলাসকলক মই দেখিবলৈ বিচাৰোঁ। আকৌ আমি আহিম আৰু আমাৰ এই টাউনত মাত্ৰ বয়োজ্যেষ্ঠসকলৰ লগত আমি বহি মত বিনিময় কৰিবলৈ বিচাৰোঁ। যিদৰে বহুত মৰম প্ৰয়াত তৰুণ গগৈদেৱে কৰিছিল, বৰাকৰ অঞ্চলৰ বাবে বিশেষ পেকেজৰ ঘোষণা কৰিছিল। আমি একে আদৰ্শ লৈ আমি বৰাকৰ ৰাইজক আগন্তুক দিনত আমি মৰম কৰিবলৈ বিচাৰোঁ। কিমানবোৰ সমস্যা আছে, আজিও ডিভোটৰ সমস্যা ডাঙৰ সমস্যা। প্ৰয়াত তৰুণ গগৈদেৱে সদায় কৈছিল যে আমি ডিভোটৰ সমস্যা সমাধান কৰিব লাগিব। ভোটৰ তালিকাত আজি বহুত মানুহে ভোট দিছে, তেওঁলোকৰ সাংবিধানিক অধিকাৰ আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। কিন্তু আজি তাৰিখত বিজেপি দলে কি কৰিছে, যিসকলে বিজেপিৰ বিৰুদ্ধে ভোট দিয়ে আজি তেওঁলোকৰ নাম ভোটৰ লিষ্টৰ পৰা কৰ্তন কৰিবলৈ বিচাৰিছে। আজি এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। আজি বিহাৰৰ ভিতৰত কি কৰিছে তেওঁলোকে, যে যিসকলে বিজেপিক ভাল নাপায় ভোটৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ বিচাৰিছে। সেইকাৰণে আমি সকলোৱে সতৰ্ক হ'ব লাগিব, আমি সকলোৱে সজাগ হ'ব লাগিব। আজিৰ পৰাই আমাৰ নিজৰ নাম ভোটৰ তালিকাত থাকক, তাৰ বাবে নিজৰ ভোটাৰ তালিকাৰ দায়িত্ব ল'ব লাগিব। আমি যদি সকলোৱে নিজৰ ভোটাৰ তালিকাৰ পৃষ্ঠাৰ দায়িত্ব লওঁ, তেতিয়া আমি পৰৱৰ্তী দিনত নিজৰ ভোটাৰ তালিকাৰ ভিতৰত নিজৰ অধিকাৰ আমি সুৰক্ষিত ৰাখিব পাৰিম। আৰু কংগ্ৰেছ দলে সহায় কৰিব। কংগ্ৰেছ দল আগন্তুক দিনত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকৰ ভিতৰত আমাৰ ভোটাৰসকলক সজাগ কৰিবলৈ এটা শিবিৰ পাতিব। আমি ভোটাৰ এৱেৰনেছ কেম্প পাতিম। আমি লিগেল সেল যোগেদি যিসকলৰ নাম আজি কিবা কাৰণত ভোটাৰ তালিকাত নাই, আমি ভাৰতীয় নাগৰিকৰ তেওঁলোকৰ সেই অসমীয়া মানুহবোৰক ভোটাৰ তালিকাৰ ভিতৰতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ তাৰ বাবে আমি সহায় কৰিম। এটাও ভাৰতীয় নাগৰিকৰ, এটাও অসমীয়া মানুহৰ ভোট দিয়া অধিকাৰ আমি বিজেপি দলটোক কাঢ়ি লৈ যাবলৈ নিদিওঁ। আমি বিজেপি দলটোক কাঢ়ি লৈ যাবলৈ নিদিওঁ। আজি সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই কৈ আছে যে যিসকল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগত বহি থকা বিষয়াবোৰ আছে, যদি তেওঁলোকে ভাবে যে অন্যায় কৰি তেওঁলোকৰ অসমৰ জনসাধাৰণক, বিভিন্ন ৰাজ্যৰ বিহাৰ পশ্চিমবংগ জনসাধাৰণক আজি অত্যাচাৰ কৰিব, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি সেই চৰকাৰী বিষয়ৰ ওপৰত আমি একশ্যন ল'ম। আমি সেই চৰকাৰী বিষয়ৰ ওপৰত আমি একশ্যন ল'ম। সেইকাৰণে আপোনালোকে ভয় নকৰিব। ৰাহুল গান্ধী ডাঙৰীয়া সদায় এটা কথা কয়, ডৰো মত। আমাৰ এই 8 মাহৰ ভিতৰত বিজেপিয়ে যথেষ্ট অন্যায় কৰিব, অত্যাচাৰ কৰিব, কিন্তু মোৰ বিশ্বাস যে অসমৰ জনসাধাৰণৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্যায় আৰু অত্যাচাৰ সহ্য কৰা এই শক্তি আমাৰ জনসাধাৰণৰ ওচৰত আছে। ইমান দুৰ্বল আমাৰ অসমৰ জনসাধাৰণ নহয়। এই অসমৰ জনসাধাৰণৰ লগত কংগ্ৰেছ দলে থিয় দিছে, আৰু যেতিয়ালৈকে কংগ্ৰেছ দল অসমৰ দুখীয়া ৰাইজৰ লগত আছে, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জনসাধাৰণক ক্ষতি কৰিব নোৱাৰে। সেইকাৰণে হাতত মাত্ৰ 8 মাহ, প্ৰত্যেক বুথত দলটো শক্তিশালী কৰক। প্ৰত্যেক বুথত কংগ্ৰেছ দলটোক আপোনালোকে বিজয় ৰাস্তাত আগুৱাই লৈ যাওক। মই বিশেষ আৰু দীঘলীয়া নকৰোঁ, বহুত সময়ৰ পৰা আপোনালোকে আমাৰ সভাত উপস্থিত আছে, আপোনালোকৰ দূৰ দূৰণিৰ পৰা আহিছে, আপোনালোকৰ নিজৰ ঘৰলৈ যাব লাগে। মই সকলোকে নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলৰ ঘৰৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই কামনা কৰিছোঁ। সকলো ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক, ভাল চাকৰি পাওক, সেয়া কামনা কৰি আজি সভাত সকলোকে মই আজি বিনম্ৰভাৱে শ্ৰদ্ধা নিবেদন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম, খুদা হাফেজ। ধন্যবাদ। আসাম প্রদেশ কংগ্রেস কমিটির